নমস্কাৰ দি আসাম টাইমৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। দিনটোৰ কেইবাটা গুৰুত্বপূৰ্ণ খবৰ লৈ পুনৰ এই নতুন ভিডিঅ'টিৰ যোগেদি আপোনালোকৰ মাজলৈ উপস্থিত হৈছো। গতিকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চাব। আমি অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ কেইবাটাও বছা গুৰুত্বপূৰ্ণ খবৰ লৈ আপোনালোকৰ মাজত পুনৰ আজি উপস্থিত হৈছো। গতিকে এই ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চাব বুলি আশা ৰাখিছো। যদি আপুনি নতুন আহিছে অনুগ্ৰহ কৰি চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টিত একোটিকৈ লাইক কৰিবলৈ নিশ্চয় নাপাহৰিব। তো দেৰি নকৰি আগবাঢ়িছো আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰলৈ। আলফা স্বাধীনৰ কেম্পত এগৰাকী অসমীয়া ল'ৰা মানস বৰগোহাঁই ইতিমধ্যে আটকাধীন হৈ আছে। গুপ্তচৰৰ অভিযোগত বন্দী কৰিছে আলফা স্বাধীনে। আলফাত যোগদান কৰিছিল মানস বৰগোহাঁই। মানস বৰগোহাঁই আলফাত যোগদান কৰাৰ পিছতে আলফায়ে মানস বৰগোহাঁই গুপ্তচৰ হিচাপে এতিয়া চিনাক্ত কৰি বন্দী কৰিছে। আলফা স্বাধীনৰ সংবিধান মতে এই মানস বৰগোহাঁইৰ শাস্তি কি হ'ব? পূৰ্বে এগৰাকী বাইহাটাৰী অসমীয়া যুৱকক আলফা স্বাধীনে গুপ্তচৰৰ অভিযোগত মৃত্যুদণ্ডৰে দণ্ডিত কৰিছিল। এতিয়া আৰম্ভ হৈছে মানস বৰগোহাঁইক লৈ চিন্তা অসমৰ ৰাইজৰ। মানস বৰগোহাঁইৰ ভৱিষ্যতে কি শাস্তি প্ৰদান কৰিব আলফা স্বাধীনে? আলফা স্বাধীনৰ সংবিধান মতে মানস বৰগোহাঁইৰ শাস্তি কি হ'ব? এই সম্পৰ্কে ইতিমধ্যে পৰেশ বৰুৱাই আলফাৰ সেনাধ্যক্ষই সংবাদ মাধ্যমক ফোনযোগে জানিবলৈ দিছে যে মানস বৰগোহাঁইৰ শাস্তি কেনেধৰণৰ হ'ব আৰু বৰ্তমান সময়ত আলফা স্বাধীনৰ কেম্পত কিদৰে ৰখা হৈছে মানস বৰগোহাঁই। এই সম্পৰ্কে বিতংভাৱে আপোনালোকক জনাম, চাই থাকক এই ভিডিঅ'টি। নিষিদ্ধ সংগঠন আলফা স্বাধীনৰ চলমান কেম্পত বন্দী হৈছিল গুপ্তচৰ মানস বৰগোহাঁই। আলফাত গুপ্তচৰৰ প্ৰসংগত আলফা স্বাধীনৰ মুৰব্বীয়ে কৰিলে কিছু বিশেষ ঘোষণা। সংবাদ মাধ্যমলৈ আলফা স্বাধীনৰ মুৰব্বীয়ে টেলিফোন কৰি জনায় যে মানস বৰগোহাঁইয়ে সকলো কথা স্বীকাৰ কৰিছে। মানস বৰগোহাঁই আৰক্ষীৰ চোৰাংচোৱা। মানস চলিহাই পূৰ্বৰে পৰা আমাৰ বিৰুদ্ধে কাম কৰি আহিছে। আমাৰ বিৰুদ্ধে বহু যুৱতীক প্ৰেৰণ কৰিছিল মানস চলিহাই। 2019 চনৰ 27 ডিচেম্বৰত দিছপুৰত গতাই দিছিল আমাৰ এজন সদস্যক। আশ্ৰয় দিম বুলি কৈ গতাই দিছিল দিছপুৰ আৰক্ষী। আমাৰ সংবিধান মতে মানস বৰগোহাঁইৰ বিচাৰ প্ৰক্ৰিয়া চলি আছে। আৰক্ষীৰ লকআপত থকাৰ দৰে আমাৰ লকআপত আছে মানস বৰগোহাঁই। সংবিধানৰ বিভিন্ন দফা মতে হ'ব শাস্তি। মানস চলিহাক আমাৰ হাতত পৰিলে 24 ঘণ্টাত স্বীকাৰ কৰিব। টেলিফোন যোগে মন্তব্য আলফা স্বাধীনৰ মুৰব্বী। উল্লেখযোগ্য যে নিষিদ্ধ সংগঠন আলফা স্বাধীনৰ চলমান কেম্পত বন্দী হৈছিল গুপ্তচৰ মানস গোহাঁই। আলফা স্বাধীনৰ বিৰুদ্ধে গুপ্তচৰগিৰি কৰিবলৈ গৈ সংগঠনটোৰ হাতত বন্দী হোৱা মানসক জেৰা অব্যাহত ৰাখিছে আলফা স্বাধীনে। নিজকে আৰক্ষীৰ বিশেষ শাখাৰ SI বুলি পৰিচয় দিছিল মানস বৰগোহাঁই। কিন্তু মানস বৰগোহাঁই অসম আৰক্ষীৰ SI নহয় আৰু আলফা স্বাধীনলৈ লৈ কোনো লোকক অসম আৰক্ষীয়ে প্ৰেৰণ কৰা নাই বুলি স্পষ্টীকৰণ দিছে অসম আৰক্ষীয়ে। আগবাঢ়িছো পৰৱৰ্তী আন এটি গুৰুত্বপূৰ্ণ খবৰলৈ। আপোনাৰ বাৰু ৰন্ধন গেছ শেষ হৈছে নেকি? LPG চিলিণ্ডাৰ আপোনাৰ বাৰু শেষ হৈছে নেকি? তেতিয়াহ'লে আপোনাৰ কাৰণে এটি বেয়া খবৰ। ইতিমধ্যেই ৰন্ধন গেছৰ নাটনি হ'ব বুলি জানিবলৈ দিয়া হৈছে। কিহৰ কাৰণে ৰন্ধন গেছৰ নাটনি হ'ব আৰু কেতিয়া ৰন্ধন গেছ উপলব্ধ হ'ব এই ভিডিঅ'টিত আপোনালোকক বিতংভাৱে জনাবৰ কাৰণে যত্ন কৰিছোঁ। আজিৰে পৰা ৰাজ্যত ৰন্ধন গেছ নাটনি হোৱাৰ সম্ভাৱনা আছে। উত্তৰ পূবৰ 7টা LPG প্ৰকল্পৰ পৰিবহণ সেৱা বন্ধ কৰা হৈছে। IOCL কৰ্তৃপক্ষই পৰিবহণকাৰীক প্ৰবঞ্চনা কৰাৰ অভিযোগত পৰিবহণ সেৱা বন্ধ কৰা হৈছে। জানিব পৰা মতে মঙলবাৰৰ পৰা পুনৰ অনিৰ্দিষ্ট কাললৈ উত্তৰ পূবৰ 7টাকৈ ৰন্ধন গেছ প্ৰকল্পৰ পৰিবহণ সেৱা বন্ধৰ ঘোষণা হৈছে। উত্তৰ পূব পেক্ট ট্ৰেন্সফৰ্মেটাৰ এছ'চিয়েশ্যনে কেইবাদফীয়া দাবীত ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে। গতিকে ৰন্ধন গেছ অনাগত দিনত কেইবাদিনো ৰন্ধন গেছৰ নাটনি হোৱাটো একেবাৰেই নিশ্চিত হৈ পৰিছে বৰ্তমান সময়ত। যিসকলৰ ৰন্ধন গেছ ইতিমধ্যে শেষ অৱস্থা সেইসকলৰ কাৰণে এইটো এটা বেয়া খবৰ। আগবাঢ়িছো পৰৱৰ্তী আন এটি খবৰলৈ। এইবাৰ ভাইৰেল হ'ল 60 বছৰীয়া হিন্দী শিক্ষক আৰু 15 বছৰীয়া ছাত্ৰী।
60 বছৰীয়া হিন্দী শিক্ষক 15 বছৰীয়া ছাত্ৰীৰ লগত কৰিলে এক নিকৃষ্ট কাণ্ড। এই লৈ ইতিমধ্যে তুলপাৰ সৃষ্টি হৈছে সমগ্ৰ ৰাজ্যত। ইতিমধ্যে ফেচবুক হোৱাটছএপত ভাইৰেল হৈ পৰিছে এগৰাকী 60 বছৰীয়া শিক্ষকৰ 15 বছৰীয়া ছাত্ৰীৰ লগত অশ্লীল বাৰ্তালাপৰ ভাইৰেল ফোন ৰেকৰ্ডিং। কি আছিল ফোন ৰেকৰ্ডিংটোত আৰু কি কথা বতৰা পাতিছিল আপোনালোকক বিতংভাৱে এই ভিডিঅ'টিত জনাই দিছোঁ। আপোনালোকে এই ফোন কল ৰেকৰ্ডিংটো শুনিলে সম্পূৰ্ণ ধৰিব পাৰিব যে এগৰাকী হিন্দী শিক্ষক 60 বছৰীয়া শিক্ষকে কিমান নিকৃষ্ট কাম কৰিব পাৰে এগৰাকী ছাত্ৰীৰ লগত। হয় না নহয়? হয় স্যার। ইয়াৰ মানুহটো মনে মনে চাই আকৌ ভয়ে লাগে তই এনেকে বললি এনেকুৱা বুলি ফেলে এনেকুৱা আছে নেকি? হৈ গৈছে স্যার। আচ্ছা, গতিকে সেইটো হ'ল কথা। 2 নম্বৰে মেছেজ বিলাক দিছে কৰি থৈ দিব, কাৰণ দেউতাৰে মোবাইল কাৰণে কাৰোবাৰ কেতিয়াবা কথা গম পালি দিগদাৰ হৈ যাব না, হয় না? হয় স্যার। কামটো নহওঁতে হৈ যাব লাগিলে কি হ'ব, কামটো হ'লে পাছত যি হয় হৈ থাকিব দিছো। হয়। হয় হয় স্যার। না ভুল কৈছো? নাই স্যার। চোন নেদেখিলে মনটোৱে বেয়া লাগি যায়। কি হবে হা? নাজানো স্যার। তোৰ লাগে না? লাগে স্যার। সেইকাৰণে তাতে বহি আছিলো। আচ্ছা, 2 নম্বৰ মেছেজ গিলা ডিলিট কৰি থাকিবি হা। ঐ হেৰি বাইদেউৰে একো কোৱা নাই না? নাই। ফুৰাব লৈ যাম যে দুটাকে না বাইদেউৰে নাযাব এইবাৰ, না বাইদেউৰ হেৰি বয়ফ্ৰেণ্ডে যাব নিদিব? নাজানো স্যার, যায় না নাযায়। এনে বাইদেউৰে বয়ফ্ৰেণ্ডে হাক দিব নেকি? নাজানো। নহয় সুধি ল'ব লাগব, বাইদেউৰে সুধিবি এনে কাইদা কৰি মই কোৱা বুলি ক'ব ছাৰৰ লগত ফুৰিব যাম যে বুজি পেলাই এনেকে নাই কি নাই নৰা ক'ব ভয় কৰা নেকি? ভয় লাগে। এতিয়া যাব নিদিবচোন নেকি তই এনেকে যাবি নেতে ফুৰিব মোৰ লগত? হা? নাজানো। নাযাও দে স্যার। কিয়া? এনে তেতিয়াহ'লে নাহাও আৰু। হা? হা? তাৰমানে নাহাও, কালি কোৱা কথাটো নহ'ব আৰু তাৰমানে হ'ব স্যার। সেইটো হ'ব? হ'ব। সেইটো হয় যদি নিম যাওঁ দেউতাৰে আৰু তোক ফুৰিবা হ'বই যেতিয়া আৰু কি দেউতাৰে কো লৈ যাম, দিগদাৰ হ'ব নহয়। দেউতাৰে কো মাতিম। থিয়েটাৰ চাওঁতো মাথা মাৰিবি দেউতাৰে কৈ পেলাই থিয়েটাৰ নাযাও স্যার চাবা। কিয়া? এনে এনেইতো নহয়, কাৰণটো কচোন মইতো জানিব লাগিব কিয় নাজানো নহয়। যাবা মন নাযায় চাবা। সেইটো বেলেগ কথা না বোলে আৰু বেলেগ কাৰণত বেলেগ এইবিলাক আৰু ফুৰিব যাবৰো মন নাযায় হ'ব নেকি? হা? যাই স্যার, ফুৰিব যাব মন। লৈ যাম দে, থৰ পৰা লৈ যাম আৰু ফুৰিব দেউতাৰে কবি গাড়ী এখন হেৰি কৰি দেউতাৰে লৈ যাম, বুজি পাইছা? পাইছো। এইবিলাক আৰু এনেই বুলি নকবি আৰু, হয় না নকবি? নকওঁ। মইহে জানো মই কিমান হেৰি লাগে তোক দেখা নগলে মোৰ বেয়া লাগি থাকে। তোৰ লাগে না নালাগে মই গম নাপাম, লাগে না? লাগে স্যার। মই সেইকাৰণে তাতে বহি আছো। আচ্ছা, 2 নম্বৰৰ কথা হ'ল কোনো কেতিয়া কথা কব মনত মন যায় না, সেইকাৰণে কথা পাতিব, হয় না? হয় স্যার। খালি আমাৰ বাকী চব যি চলি থাকক, খালি মেছেজ নাৰাখি। তো আজিৰ ভিডিঅ'টি আছিল ইমানেই। ভিডিঅ'টি যদি চাই আপোনালোকে ভাল পাইছে তেতিয়াহ'লে অনুগ্ৰহ কৰি এই ভিডিঅ'টি আগলৈ শ্বেয়াৰ কৰি দিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টি একোটিকৈ লাইক কৰি দিবলৈ নিশ্চয় নাপাহৰিব। পৰৱৰ্তী আন এক ভিডিঅ'লৈ আপোনালোকৰ মাজত খুব সোনকালে উপস্থিত হ'ম। আজিলৈ ইমানেই, এতিয়ালৈ বাই বাই।